সিংহ গাড়ী কিন্তু বঢ়িয়া হৈ আছে, একদম তামান সিংহ গাড়ী, কিন্তু মূৰটো ক্ষীণাইছে দেখা পাইছে আগতকে অলপ। আৰু মহটো যিহেতু অকণমান ক্ষীণাই আছে, গতিকে দুৰ্বল অৱস্থাত আছে, গতিকে আমিও আখৰাটো দেখাব বিচৰা নাই। আৰবিৰ লগত আন এটা মহৰ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ নন্দ ডেকা একদম আটাইতকৈ ডাঙৰ ধুমগলীয়া মহটো দেখাবৰ কাৰণে। আৰু চাই লওক পিছৰ পিনে একদম মহটো আৰামত শুই আছে, আৰু সেই মহটো বৰ্তমান ঘৰত নাৰাখে, যিহেতু একেলগে কেইবাটাও মহ ৰাখিব নোৱাৰে, যুদ্ধ কৰে, গতিকে বেলেগত ৰাখিছে। আৰু আমি তালৈকে আহি গ'লোঁ, দাদাই লৈ আহিছে বৰ্তমান, আৰু আখৰা অলপ কৰি দেখাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এইটো দেখা পাইছে নন্দ ডেকা একদম আটাইতকৈ ডাঙৰ ধুমগলীয়া মহটো বৰ্তমান এলাহ কৰি আছে, শুই উঠিব বিচৰা নাছিলে। আৰু মহটো এবাৰ ভালদৰে চাই লওক, মহটো অলপ আগতকৈ ক্ষীণাইছে। আগতকৈ অলপ ক্ষীণাইছে মানে ঘাঁহ আনি দিয়ে, কিন্তু ঘাঁহ খাব নিবিচাৰে মহটো দেখা পাইছে। সিংহ গাড়ী কিন্তু বঢ়িয়া হৈ আছে, একদম তামান সিংহ গাড়ী, কিন্তু মহটো ক্ষীণাইছে দেখা পাইছে আগতকৈ অলপ। মহটোৰ বয়স কিমান হৈছে? বয়স মোটামুটি হৈছে 4 বছৰমান হৈছে তাতে উঠা। এবাৰ ক'ত যাব নিব? এতিয়া আহাৰগুৰি নিয়া কথা কৈ আছে। আহাৰগুৰি তাৰপৰা মানুহ আহিছিল যেনিবা, তাৰপৰা মানে নিবাই লাগিব এতিয়া তাত আহাৰগুৰিলৈকে। এতিয়া মোৰতো মন এতিয়া চিন্তা কৰিছোঁ কি জানো নাই, এতিয়া ঘাঁহ কম খাইছে, তাতে আকৌ মানে ঘাঁহ নাই, মোৰতো ক্ষীণাই গৈছে। মানে আহাৰগুৰি ৰাইজে আহি থৈছে, ল'ৰা কেইটামান আহিছে, এবাৰো নিব লাগিব তাতে। আৰু চুনা পালে এবাৰ আহাৰগুৰিলৈ লৈ যাব মহটো, কিন্তু অকণমান চিন্তা হৈ আছে, যিহেতু মহটো বৰ্তমান ক্ষীণাই আছে, ঘাঁহ পানী নাখায় তেনেকৈ দেখা পাইছে মহটো। মানে ধৰক আগৰ গোৱালজন নাইতো, মানে আগৰ গোৱালজন গুচি গ'ল নেকি? গুচি গ'ল মানে ঘৰে নাচা হ'ল, নাচোৱাতে মানে এতিয়া বস্তু যাইছে অলপ। সি মাজে মাজে আহে, এপাক দুপাক ঘাঁহ খুৱাই থাকি, হ'লেও মানে আগৰ নিচিনা ফ্ৰী নহয়। মই আগতে আহিছিলোঁ এবাৰ 3 মাহমান আগত। যোৱাবাৰ মানে মাকৈ কিনা নাই, মাকৈও নাই, পাছতীয়া হৈছে। আৰু মাকৈ চাকৈ খুৱাব পৰা নাই, মাকৈ কিনিব পৰা নাই, গতিকে ঘাঁহটো অকণমান প্ৰব্লেম হৈ আছে। আৰু সেয়েহে আৰু ঘাঁহো তেনেকৈ খাব নিবিচাৰে মহটো, সেয়েহে মহটো অলপ ক্ষীণাইছে। কিন্তু মহটো আহাৰগুৰি নিয়াৰ কথা আছে, আৰু আহাৰগুৰিতে আপোনালোকে মহটো লগ পাব। চাই লওক মহটো এবাৰ ভালদৰে। মানে আহাৰগুৰি নিব, আৰু ওচৰে পাঁজৰে যিকেইখন জুচ আছে সেইকেইখনো লৈ যাব। বৈদ্যবৰী নিব ন? বৈদ্যবৰী নিনিয়ে। ইয়াৰ লগৰকেইটা বৈদ্যবৰী লৈ যাব, আৰু আৰু এটা ডাঙৰ আছে নহয় ঘৰত, সেইটো আহাৰগুৰি নিব। সেইটো আহাৰগুৰি নিব, আৰু ইয়াক নিব আহাৰগুৰিত। আৰু মহটো যিহেতু অকণমান ক্ষীণাই আছে, গতিকে দুৰ্বল অৱস্থাত আছে, গতিকে আমিও আখৰাটো দেখাব বিচৰা নাই। মহটো এতিয়া বৰ্তমান দেখা পাইছে শুই দিলে
অলপ আৰাম কৰি আছে, গতিকে তাক আৰামে কৰি থাকিব দিওঁ। গতিকে বেছি ডিষ্টাৰ্ব নকৰোঁ মহটো, যিহেতু তাৰ অকণমান দেহাটো মানে বেয়া হৈ আছে। দেখা পাইছে মহটো কি ধুনীয়াকৈ শুলে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু গাইছ, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, কাৰণ মহটো মানে গাটো বেয়া হয়তো ধুনীয়াকৈ শুই দিলে। আৰু আগলৈকে মহৰ ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে আগলৈকে চাব আৰু তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ, চাই থাকিব RB Vlogs।